ৰঙিয়াত অল ইণ্ডিয়া ৰেলৱে শ্ৰমিক ফেডাৰেশ্যনৰ নিৰ্দেশ মৰ্মে NF ৰেলৱে মজদুৰ ইউনিয়ন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ৰঙিয়াৰ মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত শতাধিক মজদুৰ ইউনিয়নৰ সদস্যই ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অষ্টম দৰমহা আয়োগৰ বেতন কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত NF ৰেলৱেৰ মজদুৰ ইউনিয়নে ৰূপায়ণ কৰে এই প্ৰতিবাদ। দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চল ৰেলৱেৰ প্ৰতিটো মণ্ডলত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী ধৰ্মঘট। কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰেই দাবীসমূহ পূৰণ নকৰিলে পৰৱৰ্তী সময়ত জোৰদাৰ আন্দোলন গঢ়ি তোলাৰ হ'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে। ইফালে ধৰ্মঘটৰ লগতে প্ৰতিবাদকাৰীসকলে 1968 চনত ৰেল শ্ৰমিকৰ ধৰ্মঘটত শ্বহীদ হোৱা শ্বহীদ শ্ৰমিকসকলকো স্মৰণ কৰে। আজি কাৰ্যসূচীটো হৈ গ'ল আমাৰ 1968ত গোটা মানে ভাৰতবৰ্ষব্যাপী ৰেল শ্ৰমিকৰ মানে ধৰ্মঘট আছিল। তাৰ কাৰণটো আছিল কি আমাৰ মিনিমাম ৱেজেছ এক্ট, আমাৰ বোনাছ, আমাৰ ৱাৰ্কিং ষ্টেণ্ডাৰ্ড যি আছিলে ৰেল কৰ্মচাৰী সেইটো লৈ পেলাই এটা 1 ডে টোকেন ষ্ট্ৰাইক আছিলে। তাতে হাজাৰো হাজাৰো আমাৰ ৰেল শ্ৰমিকে জেলবন্দী হৈছিল, আমাৰ ৰেল শ্ৰমিকে শ্বহীদ হৈছিল। সেই তেখেতসকলৰ শ্বহীদক আজি স্মৰণ কৰি পেলাই আজি গোটেই দেশব্যাপী অল ইণ্ডিয়া ৰেলৱেমেন্স ফেডাৰেশ্যন আৰু আমাৰ NF ৰেলৱে মজদুৰ ইউনিয়নৰ আহ্বানত আমি গোটেই ব্ৰাঞ্চ কেইটা ডিভিজন কেইটাত আমি এই আন্দোলনটো আজি মানে শ্বহীদ দিৱসৰ এই প্ৰাক্ষণত আমি আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট যে 8 পে কমিশ্যন যে আপোনাৰ ডিক্লেয়াৰ কৰিছিলে 8 পে কমিশ্যন দিয়া যাব। আজি কাৰ্যসূচী আয়োজন কৰাৰ আমাৰ প্ৰথম উদ্দেশ্য হ'ল যে কেন্দ্ৰীয় চৰকাৰে যোৱা জানুৱাৰী মাহতে অষ্টম দৰমহা আয়োগ গঠনৰ ঘোষণা কৰিছিল যদিও আজি 8 মাহ উকলি গ'ল। তাৰপিছতো কেন্দ্ৰীয় চৰকাৰৰ কোনো সদস্য আমি দেখা নাপালোঁ। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে 1/1/2026 চনৰ পৰা অষ্টম দৰমহা আয়োগ বলবৎ কৰিব, কিন্তু দুখৰ বিষয় আজি 8 মাহ উকলি যোৱাৰ পিছতো তেওঁলোকে অষ্টম দৰমহা আয়োগৰ সমিতি গঠন নকৰিলে। সেই প্ৰতিবাদত আমি আজি অল ইণ্ডিয়া ৰেলৱেমেন ফেডাৰেশ্যনৰ বেনাৰত NF ৰেলৱে মজদুৰ ইউনিয়ন ৰঙিয়া ডিভিজন আমি এই আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।